2026 চন আহি আছে আপুনি 2025 চন শেষে হ'ব হল কিন্তু এতিয়ালৈকে কোনো ধৰণৰ চাকৰি পোৱা নাই বা আপুনি যেটো চাকৰি কৰে যে সেই চাকৰিটোত ভালদৰে দৰমহা পোৱা নাই সেই চাকৰিটোত আপোনাৰ দৰমহা বৃদ্ধি হোৱা নাই আপুনি ট্ৰান্সফাৰ পোৱা নাই প্ৰমোশন পোৱা নাই বা আপুনি যি চাকৰি বিচাৰি আছে বহু দিনৰ পৰা পঢ়ি আছে কষ্ট কৰি আছে কিন্তু এতিয়ালৈকে চাকৰি পোৱা নাই ব্যৱসায় এটা কৰিব বিচাৰিছে কৰিবলৈ কোনো ধৰণৰ ৰাস্তা বিচাৰি পোৱা নাই সফল হোৱা নাই যি সকলে কৰি আছে বা কিবা এটা ডাঙৰ যদি কৰিব বিচাৰিছিল কৰিব পৰা নাই বহুত ক্ষেত্ৰত বহুতখিনি সমস্যা আপুনি হয়তো সন্মুখীন হৈ আছে এনেকুৱা ক্ষেত্ৰত আপোনাৰ 2026 চনটো কেনেকৈ যাব বা কি ক্ষেত্ৰত আপোনাৰ ভাল হ'ব আপুনি বিচাৰি থকা সেই ট্ৰান্সফাৰ পাবনে বিচাৰি থকা সেই চাকৰি পাবনে আপুনি বিচাৰি থকা ধৰণৰ সেই সফলতা জীৱনত লাভ কৰিব পাৰিবনে 2026 চনত বা 2025 চনলৈকে যি আপুনি সমস্যাৰ সন্মুখীন হৈ আছিল আজি দিনটোলৈকে আপুনি যিখিনি সমস্যাত ভুগি আছিল সেইখিনি সমস্যাৰ পৰা আপুনি কেতিয়াবা উঠি আহিব পাৰিবনে এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ এই ভিডিঅ'টোত আপুনি সেই সকলোবোৰ জানিব পাৰিব আৰু ভিডিঅ'টো শেষ হোৱাৰ পাছত আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশি অনুসৰি অৰ্থাৎ এনেকুৱা 8টা ৰাশিৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপুনি ক'ব পাৰিব যে আপোনাৰ ক্ষেত্ৰত ভাল প্ৰতিফলন 2026 চনত আহিবলৈ ৰৈ আছে আপোনাৰ সফলতাৰ দুৱাৰত থিয় হৈ আছে 2026 বৰ্ষটো কেৱল মাত্ৰ আপুনি নিজক সংযম কৰাটো নিজক কিছুমান বস্তুক ধ্যান দিয়াটো আৰু আপুনি ভালদৰে সেই কৰ্মবোৰ কৰি যোৱাটো প্ৰয়োজনীয় আমি জনাও যে 99% বা আপুনি ক'বলৈ গ'লে 99% মানুহৰ ক্ষেত্ৰতে এই ভিডিঅ'টো বহুত বেছি প্ৰয়োজনীয় আপুনি যদি ভিডিঅ'টো চোৱা নাই নিশ্চয়কৈ শেষলৈকে চাব আৰু ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিয়াৰ লগতে কমেন্ট বক্সত জয় শনিদেৱ বুলি নিশ্চয়কৈ লিখিব মই জয় শনিদেৱ বুলি কিয় কৈছো ভিডিঅ'টো চালে আপুনি গম পাব কাৰণ এইটো বহুতে বেছি মহত্বপূৰ্ণ এই ভিডিঅ'টোৰ বাবে এই তালিকাৰ প্ৰথম ৰাশি আহিছে মেঘ ৰাশি কিয়নো আপোনাৰ 12 নম্বৰ ঘৰত আছে শনি আপোনাৰ শনিৰ দশা আছে যদিও ৰাহু আপোনাৰ 11 নম্বৰ ঘৰত আছে আৰু 11 নম্বৰ ঘৰৰ পৰা আপোনাৰ বৃহস্পতি আছে 4 নম্বৰ ঘৰত 2 জুনৰ পাছত যেতিয়া বৃহস্পতি 4 নম্বৰ ঘৰৰ পৰা 10 নম্বৰ ঘৰলৈ গমন কৰিব তেতিয়াই আপোনাৰ ৰেসপন্সিবিলিটি বা আপোনাৰ মেনেজমেন্ট ব্যৱস্থাপনা অতি উন্নত হ'ব আপোনাৰ মহা শনি দশা চলি আছে যদিও শনিৰ এই দশায় জীৱনটোত আপোনাৰ দায়িত্ববোধ বহুত বেছি বৃদ্ধি কৰাব আৰু দায়িত্ববোধ বৃদ্ধি কৰাৰ উপৰিও আপোনাৰ খৰধৰ কৰাব অৰ্থাৎ আপোনাৰ কামবোৰ ইমানে বাঢ়িব আপোনাক ইমানে ব্যস্ত কৰি ৰাখিব যে আপোনাৰ যিমানবোৰ দায়িত্ব আছে সেই সকলোবোৰ দায়িত্ব আপুনি পালন কৰিব পাৰিব আৰু সেই দায়িত্ববোৰ পালন কৰাৰ জৰিয়তে আপুনি নিজৰ কৰ্মজীৱন বা নিজৰ আৰ্থিক জীৱন তাৰ বহুত বেছি উন্নতি কৰিব পাৰিব এক প্ৰকাৰে ক'বলৈ গ'লে আপোনাৰ যিমানে দায়িত্ব বাঢ়িব যিমানে আপুনি খৰখেদা আপোনাৰ জীৱনত হোৱা দেখিবলৈ আৰম্ভ কৰিব আপুনি এই 2026 বৰ্ষটোত নিজকে ব্যৱসায় হওক চাকৰি হওক বা কিবা এটা কামত বহুত বেছি ভাৱে সংযোজিত কৰি তুলিব পাৰিব আৰু নিজৰ জীৱনটোক এটা ভাল দিশলৈ গতি কৰাব পাৰিব আৰু জুনৰ 2 তাৰিখৰ পৰা আপোনাৰ চাকৰি প্ৰাপ্তিৰ যোগ আৰু বহু ডাঙৰ সফলতা লাভ কৰাৰ এটা যোগ উন্নত হোৱা দেখিবলৈ পোৱা যায় গতিকে এই সময়খিনি আপোনাৰ বাবে ভাল সময় আৰু 31 অক্টোবৰৰ পিছতো আপোনাৰ চাকৰিৰ ক্ষেত্ৰখনত ক'বলৈ গ'লে শুভ ক্ষণ লাভ কৰাৰ যোগ দেখিবলৈ পোৱা যায় 2 নম্বৰৰ ভাগ্যশালী ৰাশি হৈছে বৃষভ ৰাশিৰ লোকসকলৰ মাজত বহু ভাল উন্নত ৰাজযোগ দেখিবলৈ পোৱা গৈছে 2026 চনত কিয়নো আপোনালোকৰ শনি 11 নম্বৰ ঘৰত বিৰাজমান আপোনালোকৰ কোনো শনি দশা দেখা পোৱা নাযায় কিন্তু আপোনালোকৰ ৰাহু আছে 10 নম্বৰ ঘৰত যদি 2025 চনৰ মাৰ্চ মাহৰ পৰা আপোনাৰ জীৱনলৈ কোনো পৰিৱৰ্তন অহা নাই অৰ্থাৎ মাৰ্চৰ পৰা আপুনি যদি 2025 চনত পৰিৱৰ্তন দেখিবলৈ পোৱা নাছিল তেন্তেহলে 2026 চনত আপোনাৰ 99% এটো ক'ব পাৰি যে জীৱনলৈ পৰিৱৰ্তন আহিব কিয় পৰিৱৰ্তন আহিব কাৰণ ৰাহু 10 নম্বৰ ঘৰত বিৰাজমান হলে জীৱনলৈ পৰিৱৰ্তন অৱশ্যই আহে লগতে আপোনাৰ বৃহস্পতি থাকিব উচ্চ স্থানত অৰ্থাৎ 3 নম্বৰ ঘৰত বৃহস্পতি বিৰাজমান কৰিব আৰু লগতে ইয়াৰ জৰিয়তে আপোনাৰ ভাগ্য স্থান সলনি কৰিব সেই গতিকে আপোনাৰ পৰিৱৰ্তন হোৱাত কোনো ধৰণৰ বাধা বিঘিনি দেখিবলৈ পোৱা নাযায় দেখা যায় যে মাৰ্চৰ পৰা এপ্ৰিলৰ ভিতৰত বা সেই পৰাহে অৰ্থাৎ মাৰ্চ এপ্ৰিলৰ পৰাহে 2026 চনত নিশ্চয়কৈ
আপোনাৰ ভাগ্যৰ উন্নতি হ'ব কিয়নো বৃহস্পতি আপোনাৰ 9 নম্বৰ ঘৰলৈ গমন কৰিছে ভাগ্যই সম্পূৰ্ণৰূপে আপোনাৰ লগ দিব মাথো আপোনালোকে চাকৰিৰ বাবে প্ৰস্তুতি চলাই থাকক আপুনি নিজক লৈ ব্যস্ত থাকক নিজৰ লক্ষ্য উদ্দেশ্যত অটল থাকক কাৰণ আপোনাৰ বৃহস্পতি প্ৰথমতে উচ্চ স্থানত তাৰ পৰা আপোনালোকৰ বৃহস্পতি গমন কৰিব 9 নম্বৰ ঘৰলৈ গতিকে আপোনালোকে সেই ভালদৰে সেই বিষয়খিনি খুব সুন্দৰকৈ লওক নিশ্চয়কৈ আপোনাৰ 2026 বৰ্ষটো এটা সফলতাৰ বৰ্ষ হিচাপে থিয় দিব ইয়াৰ পৰৱৰ্তী ৰাশি হৈছে মিথুন ৰাশি মিথুন ৰাশি লোকসকলৰ ক্ষেত্ৰতো কোনো ধৰণৰ শনি দশা দেখিবলৈ পোৱা নাযায় আপোনাৰ শনি 10 নম্বৰ ঘৰত অৱস্থিত ৰাহু আপোনালোকৰ ভাগ্য স্থানত আছে অৰ্থাৎ 9 নম্বৰ ঘৰত অৱস্থিত মিথুন ৰাশিৰ লোকসকলৰ ক্ষেত্ৰত এইটো দেখা যায় যে 2026 চনটো বহু উত্থান পতনৰ মাজেৰে পাৰ হৈছে অৰ্থাৎ ভাল বেয়াৰ মাজেৰে পাৰ হৈছে ভাগ্যত আপোনাৰ বহু বাধাৰ সৃষ্টি হৈছিল বহুবাৰ আপুনি ভাগ্যত অৰ্থাৎ আগবাঢ়িব বিচাৰি আছে কিন্তু আগবাঢ়িব পৰা প্ৰচেষ্টা কৰিও আপুনি আগবাঢ়িব পৰা নাছিলে সম্পূৰ্ণৰূপে ক'বলৈ গ'লে পৰিকল্পনা কৰিছিল কিবা এটা কৰিবলৈ কিন্তু পৰিকল্পনা কৰিছিল যদিও সফল হ'ব পৰা নাছিলে কিন্তু এতিয়া আপুনি সকলো লাভ কৰিব কাৰণ আপোনাৰ বাবে 10 নম্বৰ ঘৰত অৱস্থিত হ'ব শনি আৰু বুধ নক্ষত্ৰলৈ প্ৰৱেশ কৰিব ৰেৱতী নক্ষত্ৰলৈ আৰু আপোনাৰ নক্ষত্ৰ অৰ্থাৎ যি ৰেৱতী নক্ষত্ৰ আছে সেই নক্ষত্ৰ ঈশ্বৰৰ ঘৰত অৰ্থাৎ প্ৰথম ঘৰত আপোনাৰ ৰাশিৰ প্ৰথম ঘৰত থাকিব আপোনাক কওঁ যে এই 2026 চনটো যেতিয়াই আৰম্ভ হ'বলৈ ধৰিব লাহে লাহে আপুনিও বহু পৰিৱৰ্তন আৰু সফলতাৰ সন্মুখীন হ'ব এই সফলতা আপোনালোকৰ নাম অৰ্জনৰ ক্ষেত্ৰত হ'ব পাৰে বা আপুনি য'ত বৰ্তমান কাম কৰি আছে বা য'ত কিবা এটা কৰি আছে বা কিবা এটা ধৰি লওক নিজকে সলনি কৰিব বিচাৰি আছে বা কামৰ ক্ষেত্ৰত আপুনি ক'ৰবালৈ ট্ৰান্সফাৰ ল'ব বিচাৰি আছিলে তেনেকুৱা ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ ক'ৰবাৰ নহয় আপোনাৰ কাৰণে কিবা এটা আশা দেখিবলৈ পাব নতুবা যদি আপুনি কিবা এটা কাম কৰিবৰ বাবে ইচ্ছা পালি আছিলে তেন্তে হ'লে আপোনাৰ আশা বা ইচ্ছাসমূহ আপোনালোকৰ এই বছৰটোতে সফল হ'ব যদি আপুনি ব্যৱসায় কৰি আছে বা একাধিক কাম কৰিব বিচাৰি আছে তেতিয়া জুন মাহৰ মাজভাগৰ পৰা যেতিয়া অৰ্থাৎ ৰেৱতী নক্ষত্ৰ আপোনাৰ শনি গ্ৰহলৈ যেতিয়া প্ৰৱেশ কৰিব বা বাঢ়িব তেতিয়া মিথুন ৰাশিৰ বাবে সময় সকলোতকৈ ভাল হৈ পৰিব গতিকে আপোনাৰ এই সময়খিনি ব্যৱহাৰ কৰক যথেষ্ট বেছি ভাল আৰু উন্নতি আপুনি এইখিনি বিষয়ত দেখিবলৈ পাব ইয়াৰ পৰৱৰ্তী ৰাশি হৈছে তুলা ৰাশি শনি গ্ৰহ আপোনালোকৰ 6 নম্বৰ ঘৰত অৱস্থিত হৈ আছে আৰু আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত যি ধ্যান বা যি ধৰণৰ আপোনালোকে কষ্ট কৰি আছিলে আপোনালোকৰ সেই কষ্টত যদি কিবা বাধা বিঘিনি আছিল বা কোনোবা যদি শত্ৰু আছিল সেই সমূহৰ ওপৰত আপুনি বিজয় প্ৰাপ্তি কৰিব অৰ্থাৎ এইটো ক'ব পাৰে যে আপোনাৰ কৰ্মত যিমানে বাধা নাহক কিয় আপুনি সেই কৰ্ম সফলতা কৰিব পাৰিব কিন্তু কিছু ক্ষেত্ৰত আপোনালোকে সাৱধানতা হোৱাটো খুবেই বেছি উচিত যেনে আপোনালোকে নিজৰ কথাৰ বতৰাৰ ওপৰত নিয়ন্ত্ৰণ কৰিব লাগিব ধৈৰ্যৰ ওপৰত নিয়ন্ত্ৰণ কৰিব লাগিব বিফল হ'ল বুলি কামটো এৰি দিলে নহ'ব সেইটোৰ ওপৰত আপোনালোকে অহৰহ প্ৰচেষ্টা চলাই থাকিব লাগিব আপোনাৰ 10 নম্বৰ ঘৰত বৃহস্পতি প্ৰৱেশ ঘটিব আৰু আপোনাৰ অৰ্থাৎ তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে বৃহস্পতি গ্ৰহ প্ৰৱেশ কৰা বা বৃহস্পতি গ্ৰহ আহিলে বহু ভাল ক্ষণৰ প্ৰাপ্তি হয় ইয়াৰ উপৰিও 31 অক্টোবৰৰ পিছৰ পৰা বহু উন্নতি আপুনি দেখিবলৈ পাব আপোনালোকক জনাও যে এইটো বৰ্ষত আপোনালোকে ফেব্ৰুৱাৰীৰ পৰা জুলাই মাহৰ ভিতৰতে বহু ভাল পৰিৱৰ্তন বা ভালদৰে দায়িত্ব গ্ৰহণ কৰিবলৈ সমৰ্থন হ'ব আপোনাৰ পদবী বহু ভাল হ'ব তুলা ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিসকল লোকে ক'ৰবাৰ পৰা নহ'লে ক'ৰবাৰ পৰা সমৰ্থন লাভ কৰিবই নিজৰ জীৱনটোত 2026 চনত আৰু 2026 চনটো আপোনালোকৰ বাবে বহু ভাল হিচাপে পৰিগণিত হ'বলৈ গৈ আছে কাৰণ আপোনাৰ গ্ৰহৰ অৱস্থিতি বহু ভালদৰে গঢ়ি উঠিছে শনি প্ৰভাৱ বা কোনো ধৰণৰ দুপ্ৰভাৱ আপোনালোকৰ জীৱনত দেখিব পোৱা নাযায় সেই গতিকে আপোনাৰ কাৰণে ভাল বা শুভ ক্ষণৰ সৃষ্টি হৈছে ব্যৱহাৰ কৰক 2026 চনটোক নিজৰ জীৱন সলনি কৰিবৰ বাবে ইয়াৰ পিছৰ ৰাশি আহিলে অৰ্থাৎ ইয়াৰ পাছৰ পৰৱৰ্তী ৰাশিটো হৈছে বৃশ্চিক ৰাশি বৃশ্চিক ৰাশিৰ লোকসকলৰ আগৰ সময়ছোৱাত
শনিৰ দশা আছিল যদিও 2026 চনত একো এনে প্ৰভাৱ দেখিবলৈ পোৱা নাযায় 2026 চনটো আপোনালোকৰ বাবে সম্পূৰ্ণৰূপে বাধাৰ পৰা মুকলি হৈ পৰিব যিমান 2025 চনলৈকে বাধা আছিলে সেই সমস্যাখিনিৰ পৰা নিজকে আপোনালোকে আঁতৰাই আনিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোতকৈ ভাল খবৰটো হ'ল যে সম্পূৰ্ণ 12 বছৰ পিছত বৃহস্পতি গুৰু যি আপোনাৰ বাবে দ্বিতীয় ঈশ্বৰৰ হিচাপে পৰিগণিত হৈছে সেই বৃহস্পতি গুৰুৱে আপোনাৰ বহু ভাল স্থানত প্ৰৱেশ কৰিবলৈ গৈ আছে আপোনাৰ 9 নম্বৰ ঘৰলৈ আহিব বৃহস্পতি উচ্চ স্থানলৈ গতি কৰিব আৰু যেতিয়া জুনৰ 2 তাৰিখৰ পৰা অৰ্থাৎ জুনৰ 2 তাৰিখে 9 নম্বৰ ঘৰলৈ গতি কৰিব সকলোতকৈ ভাগ্যশালী আৰু ধন প্ৰাপ্তিৰ ক্ষেত্ৰত ক'বলৈ গ'লে আৰ্থিকভাৱে সবল আৰু পদোন্নতি হ'বলৈ বৃশ্চিক ৰাশিৰ লোকসকল গৈ আছে নাইবা এক প্ৰকাৰে ক'ব পাৰে যে এক ভাল বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে কৰ্মক্ষেত্ৰতে হওক ব্যৱসায় বাণিজ্য চাকৰি সকলো ক্ষেত্ৰত উন্নতি হ'ব শনি আপোনালোকৰ পঞ্চম ঘৰত থাকিব ৰাহু 4 নম্বৰ ঘৰত থাকিব কিছু বাধা আহিব যদিও সেই বাধাসমূহ আপোনালোকে পাৰ কৰিবলৈ সক্ষম হ'ব ক'বলৈ গ'লে আপুনি যদি কিবা কামত এবাৰ বিফল হয় দুবাৰ বিফল হয় এটো ভাবি নলব যে আপুনি 2026 চনত নহবই চাগে হেইটো আপোনাৰ বাবে একেবাৰে নাখাতে কাৰণ আপুনি 2026 চনটোত যি কৰিম বুলি ভাবিছে হাজাৰ বাধা হলেও সেই কামটো আপুনি কৰিব পাৰিবই ইয়াৰ পাছৰ ৰাশি হৈছে ধনু ৰাশিৰ লোকসকলৰ ওপৰত শনিৰ দশা পৰা অৰ্থাৎ শনিৰ দশাৰ প্ৰভাৱ দেখিবলৈ পোৱা যায় আপোনালোকক জনাও যে আপোনালোকৰ 3 নম্বৰ ঘৰত অৰ্থাৎ তৃতীয় স্থানত ৰাহু অৱস্থিত আৰু ষষ্ঠ অৰ্থাৎ ক্ষমা কৰিব 4 নম্বৰ ঘৰত অৱস্থিত হৈ আছে শনি আৰু 2026 চনত আপোনালোকে অলপ পলমকৈ হলেও নতুনত্ব বা আপোনাৰ জীৱনত পৰিৱৰ্তন দেখিবলৈ পাব আৰম্ভণি বা মাজভাগত নহয় 31 অক্টোবৰৰ পৰা ভাল পৰিৱৰ্তন ধনু ৰাশিৰ লোকসকলৰ ওপৰত হ'বলৈ আৰম্ভ কৰিব 3 নম্বৰ ঘৰত অৱস্থিত যিহেতু এক বৌদ্ধিক মান অৰ্থাৎ বৌদ্ধিক মন প্ৰদান কৰে বহু ক্ষেত্ৰত মানুহ বিশেষজ্ঞ হৈ পৰে পৰিশ্ৰমৰ হলনি বুদ্ধিৰে কাম কৰিবলৈ কৈছে আপোনাক মানুহৰ হৃদয় জয় কৰিব পাৰিব আপুনি কথা বতৰা কৰাৰ ধৰণ উন্নত হ'ব আপোনাৰ পৰিস্থিতি পৰিবেশ ভাল কৰাৰ ক্ষেত্ৰত আপুনি সক্ষম হৈ পৰিব অৰ্থাৎ আপোনাৰ চাৰিওফালৰ পৰিবেশ আপুনি বিচৰা ধৰণৰ এক পৰিবেশৰ সৃষ্টি কৰিব পাৰিব চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত আপোনালোকৰ আৰম্ভণিৰ পৰাই ভাল যোগ দেখিবলৈ পোৱা যায় যদিও ডাঙৰ সফলতা আপুনি ছেপ্টেম্বৰৰ পাছৰ পৰাহে দেখিবলৈ পাব কিন্তু এনেকুৱা নহয় যে আপুনি বছৰৰ আৰম্ভণিৰ পৰাই সৰু সুৰা কিবা নহয় কিবা আপুনি উপাৰ্জনৰ দিশ কৰি থাকিব পাৰিব কিন্তু ছেপ্টেম্বৰৰ মাহটোলৈ আপুনি অপেক্ষা কৰিব লাগিব তেতিয়ালৈকে আপুনি কষ্ট প্ৰয়াস পৰিশ্ৰম কৰি থাকিব লাগিব তাৰ পাছৰ পৰা আপুনি যথেষ্ট বেছি ভাল দেখিবলৈ পাব ইয়াৰ পৰৱৰ্তী ৰাশি হৈছে মকৰ ৰাশি লোকসকলৰ ক্ষেত্ৰত কোনো ধৰণৰ শনি দশা দেখা পোৱা নাযায় কিন্তু যদিও দেখা পোৱা নাযায় আপোনালোকৰ মনৰ পৰা নকাৰাত্মক যিবোৰ ভাৱনা আছে যি চিন্তা আছে সেই সমূহক উলিয়াই পেলোৱাটো উচিত এনেকুৱা ধৰণৰ যে মই নোৱাৰিম মোৰ দ্বাৰা নহব তেনেকুৱা কিয়নো আপোনালোকৰ 3 নম্বৰ ঘৰত শনি আপোনাৰ অৱস্থিত আৰু বুধৰ নক্ষত্ৰত বুধ ৰেৱতী নক্ষত্ৰৰ ক্ষেত্ৰত অৱস্থিত হ'ব আপোনালোকৰ ৰাহু 2 নম্বৰ ঘৰত অৱস্থিত যেতিয়াই আপোনালোকে মনৰ পৰা নকাৰাত্মক ভাৱনাসমূহ দূৰ কৰিব আপোনালোকৰ কথাৰ জৰিয়তে আপোনালোকৰ জ্ঞানৰ জৰিয়তে আপোনালোকে আকৰ্ষণৰ অৰ্থাৎ বেলেগক যি আকৰ্ষণ কৰা গুণ আছে সেইটোৰ জৰিয়তে বহু ডাঙৰ কিবা হোৱাৰ সম্ভাৱনা আছে আপোনালোকৰ আৰু 2026 চনত আপোনালোকৰ কেৰিয়াৰত বহু ডাঙৰ পৰিৱৰ্তন দেখিবলৈ পাব কিয়নো 10 11 12 1 2 3 আৰু 4 অৰ্থাৎ এইগিটা স্থানত বৃহস্পতি থাকিব আৰু তাৰ পিছত ইয়াত থাকিব অৰ্থাৎ আপোনালোকৰ যি বৃহস্পতি আছে বৃহস্পতি সদায় এটা ঘৰৰ পৰা ভাল এটা ঘৰলৈ গমন কৰি থাকিব আৰু 11 নম্বৰ ঘৰত আপোনাৰ দৃষ্টি পৰিব ঘৰত চাব অৰ্থাৎ ক'বলৈ গ'লে প্ৰত্যেকটো ঘৰতে আপোনাৰ অকণমানকৈ হ'লেও প্ৰভাৱ পৰিব
বৃহস্পতিৰ দ্বাৰা আপোনালোকৰ লাভ হোৱা দেখা গৈছে আপোনালোকৰ মাজতো পৰিৱৰ্তন হ'ব আপোনালোকৰ মনত যোগাত্মক ভাৱনাৰ বৃদ্ধি পাব আপোনালোক আধ্যাত্মিক হৈ পৰিব আৰু আপোনালোকে নিজৰ ওপৰত কাম কৰিবলৈ অৰ্থাৎ নিজক লৈ পেলাই সময় দিবলৈ আৰম্ভ কৰিব এই বৰ্ষটো আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰতো বহুত বেছি ভাল দেখিবলৈ পোৱা যায় গতিকে আপোনাৰ ভাল বৃহস্পতিৰ প্ৰভাৱ পৰিব সেইকাৰণে নিজৰ সময়খিনিক আপোনালোকে অভাৱত খৰচ নকৰিব ভালকৈ আপোনালোকে ব্যৱহাৰ কৰাটো খুবেই বেছি প্ৰয়োজনীয় অন্তিম ৰাশি হৈছে এই তালিকাৰ কুম্ভ ৰাশি আপোনালোকৰ শনি দশা শেষ হ'ব ধৰিছে আপোনালোকৰ প্ৰথম ঘৰত ৰাহু অৱস্থিত দ্বিতীয় ঘৰত শনি অৱস্থিত শনি দশাই আপোনালোকক বহুত কিবা কিবি শিকালে লগতে ৰাহুৱেও বহুতো শিকালে লগতে আপোনালোকৰ অতিমাত্ৰা চিন্তা সন্দেহ আৰু আশংকা বহু পৰিমাণে সৃষ্টি হয় বা আপুনি বহু পৰিমাণে আশংকা বা এনেকুৱা ধৰণৰ চিন্তা ভাৱনা যিবোৰ নাই নেগেটিভ বুলি কওঁ আমি সেইবোৰ কৰে যেতিয়া শনি আপোনালোকৰ দ্বিতীয় ঘৰৰ পৰা ৰেৱতী নক্ষত্ৰলৈ আহিব আৰু লগতে 11 12 1 2 3 4 বৃহস্পতি যেতিয়া আপোনালোকৰ এইখিনি সময়ত 6 নম্বৰ ঘৰলৈ আহিব তেতিয়া আপোনালোকৰ বহুত বেছি মনত ধনাত্মক বস্তু দেখিবলৈ পাব আৰু আপোনাৰ শত্ৰুৰ ওপৰত বিজয় আপুনি প্ৰাপ্তি কৰিবলৈ সক্ষম হ'ব আপোনাৰ যিখিনি বেয়া চিন্তা চৰ্চা আছে বেয়া চিন্তাধাৰা আছে যিবোৰ নোৱাৰিম নকৰিম নেকি তেনেকুৱা ধৰণৰখিনি ওপৰত আপুনি নিজকে বিজয় প্ৰাপ্তি কৰিবলৈ সক্ষম হ'ব লগতে কৈছে কিয়নো বহু সময় ধৰি আপোনাৰ ওপৰত শত্ৰুৱেও আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত বেয়া বাধাৰ সৃষ্টি কৰি আছিল সমস্যাৰ সৃষ্টি কৰি আহিছিল বহু চেষ্টা কৰিও আপুনি বাৰে বাৰে সেইবোৰৰ লগত হাৰি গৈছিল বিফল হৈছিল সেইবোৰ আপোনাৰ লগত হ'ব লগা আছিল বা হৈছিল এতিয়া সেইবোৰ নহয় আৰু আপুনি যদি দূৰলৈ যাব বিচাৰিছিল বা ট্ৰান্সফাৰ ল'ব বিচাৰিছিল নিজৰ চাকৰি ক্ষেত্ৰত যদি পৰা নাছিল এই বৰ্ষটোত শুভ আপোনালোকে সকলো বাধা নেওচি সফল হ'বলৈ সক্ষম হ'ব যেতিয়া বৃহস্পতি আপোনালোকৰ 7 নম্বৰ ঘৰলৈ আহিব তেতিয়া বিবাহৰ যুগ আৰম্ভ হোৱাৰ লগতে অংশীদাৰিত্বৰ যুগো শুভ হোৱাৰ লগতে ব্যৱসায়ৰ যুগো শুভ হোৱা দেখা যায় অৰ্থাৎ এইকেইটা বিষয়ত শুভ হ'ব 2026 চনৰ আৰম্ভণিৰ পৰাই ফেব্ৰুৱাৰী মাৰ্চৰ পৰাই আপোনালোকৰ ব্যৱসায়ৰ যুগ বহু বেছি ভাল হোৱা দেখিবলৈ পোৱা যায় শনি গ্ৰহ আপোনালোকৰ দ্বিতীয় ঘৰত অৱস্থিত মাথো আপোনালোকে অলপ নিজৰ ধৈৰ্য আৰু নিজৰ কথা বতৰাৰ ওপৰত নিয়ন্ত্ৰণ কৰিবলৈ শিকক নিশ্চিত ৰূপে আপোনালোকে কেৰিয়াৰৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব কিয়নো 2026 চনত আপোনালোকৰ বাবে বহুত বেছি ডাঙৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে ৰখি আছে আপোনালোকৰ বাবে নিজৰ কেৰিয়াৰৰ উন্নতি কৰিবৰ কাৰণে আপোনালোকে যি উপায় অৱলম্বন কৰা উচিত সেয়া হ'ল যে চাকৰি প্ৰাপ্তিৰ কাৰক হ'ল শনি গ্ৰহ সৰ্বপ্ৰথম আপোনালোকে শনি গ্ৰহৰ মন্ত্ৰ সদায় জপ কৰাটো বা সদায় পাঠ কৰাটো উচিত আপোনালোকে শনিবাৰে শনি মন্দিৰত গৈ নিশ্চয়কৈ আপোনালোকে পূজা কৰক শনি দেৱতাক আৰাধনা কৰক কাৰণ শনিদেৱ যেতিয়া আপোনালোকৰ ওপৰত প্ৰসন্ন হ'ব আপোনালোকৰ জীৱনত উন্নতি হোৱাৰ পৰা কোনেও কোনো কাৰণতে বাধা ৰাখিব নোৱাৰে গতিকে সেই বিষয়টো আপোনালোকৰ বাবে খুবেই বেছি প্ৰয়োজনীয় জানিব পাৰিলে আপুনি ইয়াৰ পাছত অন্যান্য ভিডিঅ'সমূহত আমি আৰু অধিককৈ জানিম তাৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টো যদি ভাল লাগিলে নিশ্চয়কৈ কমেন্ট কৰি পেলাই জনাবলৈ নাপাহৰিব আপোনাৰ খবৰ কেনেকুৱা বা আপুনি ভিডিঅ'টো চাই কেনেকুৱা পালে ধন্যবাদ